Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 19th মাৰ্চৰ নিউজপেপাৰ এনালাইচিছ। এতিয়া চাওঁ আহক 19th মাৰ্চত কি নিউজ আৰ্টিকল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSCৰ বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, comprehensive study material, regular test series and evaluation কৰা হ'ব, current affairs and answer writing ত ফোকাস কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সোনালি এটেনশন দিব পাৰো। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া আহক আমি আজি ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। আজি ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে 22 ইণ্ডিয়া বাউণ্ড শিপছ অন হৰমুজ ইভাকুৱেশ্যন লিক্স। এতিয়া আপোনালোকে চাগে টাইটেলটো দেখি গম পাইছে যে কি কৰা হৈছে ইণ্ডিয়াৰ 22খন শিপক হৰমুজৰ পৰা ইভাকুৱেট কৰা হৈছে। এই আৰ্টিকলটোৰ মেইন থিমটো কি যে মেইন থিমটো এইটোৱে যে ৱেষ্ট এছিয়াত যি জিঅ'পলিটিকেল ইনষ্টেবিলিটি চলি আছে ইৰাণ আৰু USA ৰ মাজত ৱাৰ যে চলি আছে সেইটোৱে ইণ্ডিয়াৰ যিটো ইকনমিক লাইফ লাইন সেইটোক থ্ৰিটেন কৰিছে। আৰু এতিয়া কি হৈছে সেইকাৰণে ইণ্ডিয়াই কি কৰিছে এক্টিভ মিলিটাৰী আৰু ডিপ্লমেটিক ইণ্টাৰভেনশ্যন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এই যে 22খন শিপছক যে ইভাকুৱেট কৰিব লগা হ'ল কিহৰ জৰিয়তে ইণ্ডিয়াই কৰিব লগা হ'ল মিলিটাৰী আৰু ডিপ্লমেটিক ইণ্টাৰভেনশ্যনৰ জৰিয়তে ইভাকুৱেশ্যন কৰিছে। ইয়াৰ ফাৰ্ষ্ট যিটো পইণ্ট আছে সেই পইণ্টটো হৈছে ভালনাৰেবিলিটি অফ এনাৰ্জি ছাপ্লাই। ইণ্ডিয়াই পাৰ্চিয়াল গাল্ফৰ ওপৰত LPG LNG আৰু ক্ৰুড অইলৰ ক্ষেত্ৰত নিৰ্ভৰশীল। গতিকে এই 22 যিখন ক্ৰিটিকেল শিপ সেইখনত LPG LNG আৰু অইল এইবিলাক আহি আছিলে ইণ্ডিয়ালৈ। গতিকে সেইখনক যি ইভাকুৱেট কৰা হ'ল সেইটোৱে কি হাইলাইট কৰে যে এতিয়া ইণ্ডিয়াই মিলিটাৰী বা ডিপ্লমেটিক ইণ্টাৰভেনশ্যন কৰিব ৱেষ্ট এছিয়া কনফ্লিক্টৰ ক্ষেত্ৰত। এতিয়া কৈছে যে এই ৰিস্কটো বহুত চিৰিয়াছ হৈ গৈছে বুলি কৈছে ইণ্ডিয়াৰ কাৰণে যিটো এনাৰ্জি চিকিউৰিটি যিটো ৰিস্ক সেইটো চিৰিয়াছ হৈ গৈছে। গতিকে সেইকাৰণে ইণ্ডিয়াই কি কৰিব মিলিটাৰী আৰু ডিপ্লমেটিক ইণ্টাৰভেনশ্যন কৰিব। নেক্সট পইণ্টটো আছে এক্টিভ নেভেল প্ৰটেকশ্যন। ইয়াত এটা ট্ৰানজিশ্যন দেখা গৈছে যে কিহৰ ট্ৰানজিশ্যন দেখা গৈছে যে যি এখন ভেছেল আছিলে ভেছেলখনৰ নাম আছিলে জাগলাকি। এইটোৱে এই ভেছেলখনক কি কৰা হৈছিলে এক্সপৰ্ট কৰি ইণ্ডিয়ালৈ লৈ অহা হৈছিলে আৰু এই ভেছেলখনৰ জৰিয়তে কি দেখাবলৈ বিচাৰিছে ইণ্ডিয়াই যে ইণ্ডিয়াই হাৰ্ড পাৱাৰ ইউজ কৰিব প্ৰটেকশ্যনৰ ক্ষেত্ৰত কমাৰ্চিয়েল ইণ্টাৰেষ্টটো প্ৰটেক্ট কৰিবলৈ হাৰ্ড পাৱাৰ ইণ্ডিয়াই ইউজ কৰিব। নেক্সট ইয়াত ডাৰ্ক ফ্লিট এণ্ড চেংচনৰ কথা কোৱা হৈছে। প্ৰথমতে আমি ডাৰ্ক ফ্লিট কনচেপ্টৰ কথা বুজিব লাগিব। ডাৰ্ক ফ্লিটৰ কথা ইয়াত লিখি থোৱা আছে ই এটা শ্বেডোয়িং নেটৱৰ্ক হয় এজিঙৰ কাৰণে মানে কি কৰিবলৈ কিছুমান এননিমাছলি অন টেংকাৰ কিছুমান ইউজ কৰা হয় অইল ট্ৰান্সপৰ্ট কৰিবলৈ। সেইখিনিক কি বুলি কোৱা হয় ডাৰ্ক ফ্লিট বুলি কোৱা হয়। গতিকে তেনেকুৱা ডাৰ্ক ফ্লিট এখনে যিখিনি অইল টেংকাৰ এখন একুৱা টাইটান বুলি কয় সেইখনে ইউটাৰ্ণ লৈ পেলাই গুচি গৈছে বুলি কৈছে। সেই ইউটাৰ্ণ লোৱাটোৱে কি দেখুৱাইছে যে আমাৰ গ্লোবেল অইল ট্ৰেডৰ যিটো কমপ্লেক্সিটি সেইটো দেখুৱাইছে। ইণ্ডিয়াই কি কৰিব ৱেষ্টাৰ্ণ যিমানখিনি চেংচন ৰাছিয়াৰ ওপৰত আছে বা যিমানখিনি আমাৰ ডমেষ্টিক নিডছ আছে সেইখিনি যাতে ফুলফিল হয় তেতিয়া সেইকাৰণে কি কৰিব এতিয়া ৰাছিয়াৰ পৰা অইল বাই কৰিব বুলি কৈছে। নেক্সট ইয়াত পইণ্টটো অল্টাৰনেটিভ লজিষ্টিকৰ কথা কোৱা হৈছে। চৌদি আৰবিয়া যিমানখিনি ক্ৰুড অইল সেইখিনি কেনেকৈ এক্সপৰ্ট কৰিছে ইয়ানবু পৰ্টেদি চৌদি আৰবিয়া এক্সপৰ্ট কৰিছে। গতিকে এই ষ্ট্ৰেইট অফ হৰমুজৰ এটা বাইপাছ দেখা গৈছে এইটো ক্ষেত্ৰত। এই আৰ্টিকলটো ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া শ্ব'য়িং ষ্টেডি প্ৰগ্ৰেছ ইন ৰিডিউচিং চাইল্ড ডেথছ এমিড শ্ব'য়িং গ্লোবেল গেইনছ ৰিপৰ্ট। এই আৰ্টিকলটোৰ ফাৰ্ষ্ট পইণ্টটো হৈছে ইণ্ডিয়া এজ এ ৰিজিয়নেল লিডাৰ। ইয়াত কি কোৱা হৈছে যে যিটো গ্লোবেল প্ৰগ্ৰেছ আছে মৰ্টেলিটিৰ ক্ষেত্ৰত বিশেষকৈ চাইল্ড ডেথছৰ ক্ষেত্ৰত সেইটো কি হৈছে শ্ল' ডাউন হৈছে 60%। 2015লৈ 60% শ্ল' ডাউন হৈছে। কিন্তু ইণ্ডিয়াই কি কৰিছে এটা ষ্টেডি ডাউনৱাৰ্ড ট্ৰেজেক্টৰী মেইনটেইন কৰিছে বুলি কৈছে। ইণ্ডিয়াৰ বিশেষকৈ যিটো আণ্ডাৰ 5 মৰ্টেলিটি ৰেট সেইটো ড্ৰপ হৈছে। আগতে 1990 কিমান আছিলে 127 আছিলে মৰ্টেলিটি ৰেট, এতিয়া 2024ত 27 হৈছেগৈ। আৰু এইটোৱে কি কৰিছে যিটো সাউথ এছিয়াৰ যিটো এভাৰেজ ডাউন হৈছে সেইটো ইণ্ডিয়াৰ যেতিয়া ডাউন হৈ আহিছে সাউথ এছিয়াটো কি হৈছে অট'মেটিক
সেইটো মৰ্টেলিটি ৰেটটো যেটো চাইল্ড ডেথৰ যেটো ৰেট সেইটো ডাউন হৈ আছে গতিকে ইণ্ডিয়া কি হৈছে এটো ক্ষেত্ৰৰ ৰিজিয়নেল লিডাৰ হিচাপে পৰিগণিত হৈছে নেক্সট ইয়াত পইণ্টটো দেখুৱাইছে দা স্লো ডাউন ক্ৰাইচিছ এতিয়া ইয়াত দেখুৱাইছে এটা ডেটা দিয়া হৈছে 4.9 মিলিয়ন চিলড্ৰেন 2025 মৃত্যু হৈছে বুলি কৈছে চিলড্ৰেনৰ মৃত্যু হৈছে ইমানখিনি 4.9 মিলিয়ন গতিকে ৰিপৰ্টটোত এইটো আৰ্গিউ কৰা হৈছে যে যিমানখিনি পাব্লিক হেল্থৰ ক্ষেত্ৰত দুখ আছে সেইখিনি এই ৰিপৰ্টটোৱে দেখুৱাইছে যে এইখিনি ইমানখিনি পাব্লিক হেল্থৰ আমাৰ প্ৰব্লেম আছে সেইকাৰণে এই দেশটো হৈছে আৰু এইটোৱে কি কৈছে যে মিলিয়নছ এতিয়াও মিলিয়নছ অফ ডেথ হৈ আছে আৰু সেইকাৰণে আমাৰ যেটো পাব্লিক হেল্থ সেইটো ইম্প্ৰুভ কৰাৰ এতিয়াও প্ৰয়োজন আছে নেক্সট মাল নিউট্ৰিচন লিংকৰ কথা কৈছে ফাৰ্ষ্ট টাইমৰ কাৰণে এটা ডাটা কোৱান্টিফাইজ ইউজ কৰা হৈছিল SAM বুলি SAM ৰ ফুল ফৰ্মটো হৈছে সিভিয়াৰ একিউট মাল নিউট্ৰিচন ইয়াত কি কোৱা হৈছে যে প্ৰথমতে ভবা হৈছিল যে মাল নিউট্ৰিচনৰ কাৰণে যিখিনি চাইল্ড ডেথ সেইখিনি হয় বুলি কৈছিলে কিন্তু এই যেটো ৰিচাৰ্জ সেইটো ৰিচাৰ্চে কি উলিয়াইছে যে কি এটা ডাটা উলিয়াইছে যে মাল নিউট্ৰিচনটো মেইন কজ নহয় চাইল্ড ডেথৰ কাৰণে কি হয় মাল নিউট্ৰিচনে কি কৰে যে আমাৰ ইমিউন সিস্টেমটোহে উইক কৰি দিয়ে যাৰ ফলত যদি সাধাৰণ কোল্ডো হয় সাধাৰণ জ্বৰ এটাও হয় সেইটো ফেটাল হয় যায় নেক্সট ইয়াত জেন্ডাৰ এণ্ড এজ স্পেচিফিক ৰিস্কৰ কথা কোৱা হৈছে যে মৰ্টেলিটি যিমানখিনি চিলড্ৰেনৰ ক্ষেত্ৰত সেইটো বাৰু কমি আহিছে কিন্তু আমি যদি এডোলেসন যিমানখিনি টিনেজাৰ গাৰ্ল বা বয় খিনি ক্ষেত্ৰত চাওঁ গাৰ্লখিনি যিখিনি এডোলেসেন্ট গাৰ্ল আছে 15 পৰা 19 ভিতৰত তাত সেইবিলাকৰ মৰ্টেলিটি ৰেট কিহৰ কাৰণে বেছি কাৰণ সেইবিলাক ছোৱালী কি কৰে সেলফ হাৰ্ম কৰে সেই গাৰ্লখিনি নেক্সট আমি বয়জৰ ক্ষেত্ৰত দেখা পাম বয়জৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে ৰোড এক্সিডেন্টৰ ক্ষেত্ৰত টিনেজ বয়বিলাকৰ বেছিকৈ মৃত্যু হোৱা দেখা যায় কিন্তু চিলড্ৰেনৰ ক্ষেত্ৰত যেটো মৰ্টেলিটি ৰেট আছে সেইটো কি হয় ইনফেকচিয়াছ ডিজিজৰ কাৰণে হয় বুলি এই আৰ্টিকেলটোত কোৱা হৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Our next article to title to was Iran hits Gulf energy sites after attack on its gas field. Tehran's intensive killed. মেইন থিমটো হৈছে এইটো যে ওয়েস্ট এছিয়াত যি কনফ্লিক্ট হৈ আছে সেইটো এটা শ্যাডো ওয়াৰ হৈ থকা নাই এটা কি হৈছে ডাইৰেক্ট কনফ্লিক্টলৈ সেইটো কনভাৰ্ট হৈছে ইয়াৰ ফাৰ্স্ট পইণ্টটোতে এইটো লিখা আছে কাইনেটিক এক্সচেঞ্জ অন এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰ এটা ফৰ দা ফাৰ্স্ট টাইমৰ কাৰণে ওয়াৰ্ল্ডত আমি কি দেখা পাইছো যে এনাৰ্জি হাবছৰ ওপৰত এটেক কৰা দেখা পাইছে ইজৰাইলো ইৰানৰ ওপৰত কৰিছে ইৰানো ইজৰাইলৰ ওপৰত কৰিছে বা ওয়েস্ট এছিয়া যিমানখিনি বাকিবিলাক দেশ আছে সেই দেশৰ এনাৰ্জি হাবৰ ওপৰত কৰা হৈছে এটা আমাৰ যিখিনি এনাৰ্জি হাব আছে বিশেষকৈ ওয়েস্ট এছিয়া যিমানখিনি এনাৰ্জি হাব আছে সেইখিনি কি বুলি কোৱা হয় গ্লোবেল ইকনমিৰ লাইফ ব্লাড বুলি কোৱা হয় গতিকে তাত যেতিয়া এটেক কৰিব তেতিয়া কি হ'ব আমাৰ গোটেই যেটো এনাৰ্জি সিকিউৰিটি আছে গ্লোবৰ সেইটো কি হৈ যাব হেতুতে ইফেক্ট হ'ব বুলি এই আৰ্টিকেলটো কৈছে তাৰমানে আমাৰ এইটো এতিয়া এই যিখন ওয়াৰ সেইখন ইকনমিক ওয়াৰফেয়াৰলৈ পৰিৱৰ্তন হৈছে আৰু সেইটোৱে আমাৰ কি কৰিব আমাৰ ইকনমিটো ধ্বংসৰ ফালে লৈ যাব নেক্সট পইণ্টটো ইয়াত হৈছে টাৰ্গেটেড ডিকেপিটেশন এটা দেখা গৈছে যে ইজৰাইলে ইৰানৰ যিমানখিনি সিকিউৰিটি অফিচিয়েল আছে যেনেকৈ ইন্টেলিজেন্স মিনিষ্টাৰ ইছমাইল কাটিব আৰু নেক্সট আৰু দুজনৰ কথা কোৱা হৈছে নাছিৰ জাদেহ আৰু লাৰি জানি এই দুজনক কি কৰিছে এটেক কৰিছে আৰু তেওঁলোক মৃত্যুমুখত পৰিছে গতিকে ইজৰাইলৰ ষ্ট্ৰেটেজিটো কি ইজৰাইলৰ ষ্ট্ৰেটেজিটো হৈছে যে ইৰানৰ যিটো সিকিউৰিটি আৰু ইন্টেলিজেন্স সিস্টেম সেইটো ডেষ্ট্ৰয় কৰা নেক্সট ৰিজিয়নাল স্পিল অভাৰৰ কথা কোৱা হৈছে যে ইয়াত এই যিখন ওয়াৰ হৈছে সেইখন ইৰাণ বা ইজৰাইলৰ মাজতে সীমিত হৈ থকা নাই ইয়াত কোন ইনভলভ হৈছে কাটাৰ আৰু বাকি ওয়েস্ট এছিয়াৰ যিমানখিনি দেশ আছে সেইবিলাকো ইনভলভ হৈ পৰিছে ইয়াত কোৱা হৈছে যে ইউএছ বেছ যিখন ওয়েস্ট এছিয়া কাণ্ট্ৰিত থাকিব সেইখিনি ইৰাণে এই কথাটো কৈ দিছে যে সেইখিনি কোনো সেফ হৈ নাথাকিব কাৰণ ইৰাণৰ মতে এইটো হ'ব যে তেওঁলোকে ইউএছৰ সাইড লৈছে গতিকে ইৰাণে সেইটো যদি এটেক কৰে সেইবিলাক কাণ্ট্ৰিৰ ওপৰত সেইটো কোনো পিছ ডেষ্ট্ৰয় কৰা কাম নহব নেক্সট পইণ্টটো ডিটাৰেন্স ফেইলিয়াৰৰ কথা কোৱা হৈছে যিহেতু দুই ফালৰ পৰা ভায়োলেন্সে ইউজ কৰি থকা হৈছে গতিকে এতিয়া সেই ওয়াৰখন ডিএস্কেলেশনৰ ফালে নাযায় সেইটো ভায়োলেন্সে ইউজ হৈ থাকিব আৰু
বেছি ডেষ্ট্ৰাকটিভ ফেজলৈ যাব বুলি কৈছে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ইণ্ডিয়াছ ফ্ৰগছ ফাইণ্ড এলাইজ ফ্ৰম চিটিজেন সায়েন্স টু চেংচুৱেৰিজ এতিয়া ৱৰ্ল্ড ফ্ৰগ ডে আছিলে মাৰ্চৰ 20 তাৰিখে ৱৰ্ল্ড ফ্ৰগ ডে হয় আৰু এই আৰ্টিকেলটো কি কোৱা হৈছে ফ্ৰগৰ ইকোলজিকেল ইম্পৰ্টেন্স কি সেই কথাটো দেখুওৱা হৈছে ইকোলজিকেল ফ্ৰগ কি হয় বুলি কৈছে ইয়াৰ ফাৰ্স্ট পইণ্টতে এইটো লিখা আছে যে ইকোলজিকেল ব্ৰিজ হয় ফ্ৰগ এটা কেনেকে কি হয় যে টেৰেচিয়েল যিটো ইকোসিস্টেম আছে আৰু ফ্ৰেছ ৱাটাৰ যিমানখিনি আছে সেই তাৰ মাজত এটা এনাৰ্জি ফ্লো কোনে কৰে ফ্ৰগে কৰে বুলি কৈছে নেক্সট পইণ্ট লিখা আছে ইনসেক্ট এক্সপ্লোজন ফ্ৰগে যিহেতু বিভিন্ন পোক পৰুৱা খায় গতিকে পেষ্টৰ যিটো পপুলেশ্যন আছে সেইটো কি কৰে ফ্ৰগে কন্ট্ৰোল কৰি ৰাখে যিখিনিয়ে যদি সেইবিলাকৰ পপুলেশ্যন বেছি হৈছে এটা কি হ'ব আমাৰ ক্ৰপ ডেমেজ হ'ব ডিজিজ স্প্ৰেড হ'ব পাৰে গতিকে সেইখিনি বিপদৰ পৰা আমাৰ কোনে ৰক্ষা কৰিছে ফ্ৰগে ৰক্ষা কৰি আছে নেক্সট ফুড ৱেব কলাপছৰ কথা কৈছে যে যদিহে ফ্ৰগৰ যদি পপুলেশ্যন নাইকিয়া হৈ যায় তেতিয়া বহুত ভাৰ্টিব্ৰেটছৰ কি কৰিব প্ৰাইমেৰী ফুড চৰ্চটো হেৰুৱাব বুলি কৈছে নেক্সট এতিয়া ফ্ৰগৰ কথা ইয়াত কি কোৱা হৈছে যে ৱৰ্ল্ডত যিমানখিনি ফ্ৰগৰ পপুলেশ্যন আছে সেইখিনি লাহে লাহে ডিক্ৰিজ হ'বলৈ ধৰিছে কিহৰ কাৰণে ফাংগেল ডিজিজৰ কাৰণে সেইটো হৈছে বুলি কৈছে এই নেৰেটিভটো এই ফাংগেল ডিজিজৰ যিটো নেৰেটিভ আছিলে সেইটো চেঞ্জ হৈছে এতিয়া কি কৈছে এতিয়া যে ফ্ৰগৰ পপুলেশ্যন নাই কমি হৈছে সেইটো কিহৰ কাৰণে হৈছে বুলি কৈছে ক্লাইমেট চেঞ্জৰ কাৰণে হৈছে হেবিটেট লছৰ কাৰণে হৈছে বুলি কৈছে এতিয়া ইণ্ডিয়াৰ ক্ষেত্ৰত ফ্ৰগৰ যিটো ক্ৰাইচিছ আছে সেইটো কিহৰ কাৰণে হৈছে বুলি যদি আমি চাওঁ সেইটো এটা ইউনিক চেলেঞ্জ হয় বুলি এই আৰ্টিকেলটোত লিখা হৈছে যে এইটো একো ফাংগেল বাৰ্ডেনৰ কাৰণে ফ্ৰগৰ পপুলেশ্যন লুজ হোৱা নাই বা লষ্ট হোৱা নাই ইয়াত কি হৈছে ইয়াত মাছ ডাই অফ হোৱা নাই বুলি কৈছে কিহৰ কাৰণে আমি ফ্ৰগৰ পপুলেশ্যন হেৰুৱাব লগা হৈছে কাৰণ আমাৰ ইয়াত ওচৰত প্ৰপাৰ ডাটা নাই সাইন্টিফিক ব্লাইণ্ডনেছ আছে বুলি সেই প্ৰব্লেমটোৰ কথা এই আৰ্টিকেলটোত হাইলাইট কৰা হৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে লাৰ্জ হাইড্ৰন কলাইডৰ ডিস্কভাৰ্ছ এ নিউ পাৰ্টিকল লাৰ্জ হাইড্ৰন কলাইডৰ যিটো ইউৰোপৰ চাৰ্নত আছে তাত কি হৈছে এটা নতুন পাৰ্টিকল ডিস্কভাৰ হৈছে আৰু পাৰ্টিকলটোৰ নাম হৈছে 11cc+ এই পাৰ্টিকলটো প্ৰটনৰ লগত মিল আছে বুলি কৈছে কিন্তু সেইটো 4 টাইমছ হেভিয়াৰ হয় প্ৰটনতকৈ আৰু ই শৰ্ট লিভ হয় বুলি জনা যায় এতিয়া আমি লাৰ্জ হাইড্ৰন কলাইডৰ বিষয়ে অলপ জানি ল'ব লাগিব ই ৱৰ্ল্ডৰ ফাৰ্ষ্ট আৰু most powerful particle accelerator হয় এই আৰ্টিকেলটো ইমানে আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে why is new in transgender rights why is news in transgender rights bill এই যে আমাৰ যিখন নতুনকৈ ট্ৰান্সজেন্ডাৰ ৰাইটস বিল আহিছে সেই বিলখন কনষ্টেন্টলি ক্ৰিটিচাইজ হৈ আছে এইকেইদিন গতিকে কিহৰ কাৰণে হৈ আছে সেই কথাটো এই আৰ্টিকেলটোত কোৱা হৈছে ইয়াত ফাৰ্স্ট পইণ্টতে দিয়া আছে দা শিফট ইন ডেফিনিশ্যন এতিয়া আমাৰ যিটো ট্ৰান্সজেন্ডাৰ সকলৰ আইডেন্টিটি সেইটো কেনেকৈ ডিফাইন কৰা হৈছিলে আগতে সেলফ পাৰসিভ আইডেন্টিটি এটা তেওঁলোকৰ আছিল আৰু সেইটো কেনেকৈ তেওঁলোকে আনিছিলে কোনখন এক্টৰ পৰা সেইটো সেলফ পাৰসিভ আইডেন্টিটিটো অনা হৈছিলে যিখন 2019 যিখন এক্ট আছিলে ট্ৰান্সজেন্ডাৰ প্ৰটেকশ্যনৰ কাৰণে ৰাইটৰ প্ৰটেকশ্যনৰ কাৰণে সেই এক্টখনৰ ওপৰত নিৰ্ভৰ কৰি সেই সেলফ পাৰসিভ আইডেন্টিটি এটা অনা হৈছিলে কিন্তু এতিয়া কি হ'লে এতিয়া যিখন 2026ত যিখন বিল আহিছে সেই বিলখনত এই সেলফ পাৰসিভ আইডেন্টিটিৰ যিটো টাৰ্ম আছিলে সেইটো উঠাই দিয়া হৈছে এতিয়া যিখিনি আইডেন্টিটি হ'ব সেইখিনি কিহৰ ওপৰত বেছ কৰি দিয়া হ'ব বায়োলজিকেল বা সোশিয়েল কালচাৰেল ডেফিনেশ্যনৰ ওপৰত বেছ কৰি পেলাই দিয়া হ'ব যেনেকৈ যিমানখিনি স্পেচিফিক কিছুমান গ্ৰুপ আছে কিন্নাৰ হিজৰা আৰাবানী এইবিলাকক ইনক্লুড কৰি দিয়া হ'ব তেওঁলোকৰ বায়োলজি বা কনজেনিটেল ভেৰিয়েশ্যনৰ ওপৰত নিৰ্ভৰ কৰি নেক্সট ইয়াৰ পইণ্টটো ৰিমুভেল অফ সেলফ ডিটাৰমিনেশ্যনৰ কথা লিখা হৈছে যে কন্ট্ৰভাৰ্চিয়েল আটাইতকৈ পাৰ্টটো হৈছে যিটো সেকশন 4 ক্লজ 2 আছে তাত যিটো সেলফ পাৰসিভ আইডেন্টিটি আছে সেইটো উঠাই দিবলৈ যেটো কোৱা হৈছে সেইটো মোষ্ট কন্ট্ৰভাৰ্চিয়েল বুলি কোৱা হৈছে গভৰ্ণমেণ্টে এইটো কথা কৈছে যে কিহৰ কাৰণে সেলফ পাৰসিভ আইডেন্টিটিটো উঠাই দিয়া হৈছে কাৰণ সেইটো ভেগ হয় বুলি কৈছে আৰু যদিহে পলিচি ইমপ্লিমেন্ট কৰিব লগা হয় তেনেহ'লে সেইটো ডিফিকাল্ট হৈ যায় এই সেলফ পাৰসিভ আইডেন্টিটিটোৰ কাৰণে গতিকে এইখিনি যাতে মিছ ইউজ নহয় পলিচি ইমপ্লিমেন্টেশ্যনৰ ক্ষেত্ৰত কোনোবাই যাতে মিছ ইউজ নকৰে
যদি লাভ যিখিনি ৰাইটছ থাকে ট্ৰান্সজেণ্ডাৰ যিমানখিনি ৰাইটছ থাকে বা পলিচিৰ পৰা কিবা যদি লাভ কিবা কিবি তেওঁলোকৰ বেনিফিট পাবলগীয়া হয় সেই বেনিফিটখিনি যাতে মিছ ইউজ নকৰে চৰকাৰে সেইকাৰণে সেই আইডেণ্টিটিটো ৰিমুভ কৰিবলৈ কৈছে নেক্সট মেণ্ডেটৰী মেডিকেল স্ক্ৰুটিনিৰ কথা ইয়াত কোৱা হৈছে আগতে কি কৰা হৈছিলে আগৰ যিখন বিল আছিল 2019 তাত এই যিখিনি জেণ্ডাৰৰ যিটো আইডেণ্টিটি সেইটো কেনেকৈ ভেৰিফাই কৰা হৈছিল যিগৰাকী ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট থাকে তেওঁ চাৰ্টিফিকেট এখন ইছ্যু কৰে কিন্তু এতিয়া কি হ'ব ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে চাৰ্টিফিকেট ইছ্যু কৰিব কিন্তু এখন মেডিকেল বৰ্ডৰ ৰিকমেণ্ডেশ্যন লাগিব সেই মেডিকেল বৰ্ডখনে ৰিকমেণ্ডেশ্যন কৰি দিলেহে তেওঁ চাৰ্টিফিকেট ইছ্যু কৰিব পাৰিব নেক্সট এনহান্স পেনাল্টিৰ কথাও কোৱা হৈছে ইয়াত এটা পজিটিভ নোটো আছে কি পজিটিভ নোট আছে যে এই বিলখনে কি কৰিব যদিহে ট্ৰান্সজেণ্ডাৰ পাৰ্চনৰ এগেইনষ্টত কিবা ক্ৰাইম হয় সেই ক্ৰাইমৰ কাৰণে কি কৰিব হেভি পেনাল্টিৰ ব্যৱস্থা কৰা হৈছে আৰু ৰিগৰাছ ইম্প্ৰিজনমেণ্টৰ ব্যৱস্থা কৰা হৈছে সেইটো হৈছে ইয়াৰ এটা পজিটিভ নোট এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়াছ নেশ্যনেল চিম্বলছ আণ্ডাৰ স্ক্ৰুটিনি অভাৰইউজ মিনিং এণ্ড ল এতিয়া এই আৰ্টিকলটোত কি কোৱা হৈছে যে পুনে বেছ এজন লয়াৰে ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ এগেইনষ্টত এটা কমপ্লেইন দিছে কমপ্লেইন ফাইল কৰিছে নেশ্যনেল যিখন ফ্লেগ আছে সেইখনক ইনচাল্ট কৰা বুলি সেই কেছটো ফাইল কৰা হৈছে এতিয়া ইয়াত এই আৰ্টিকলটোত কি লিখা হৈছে যে ইয়াত এটা টেনশ্যন দেখুওৱা হৈছে ইমোচনেল পেট্ৰিয়টিজিম আৰু লিগেল ৰেগুলেশ্যনক লৈ সেই দুইটাৰ মাজত এটা টেনশ্যন দেখা গৈছে ইয়াত ফাৰ্ষ্ট যিটো পইণ্ট আছে সেই পইণ্টটোত কি কৈছে দ্য চিম্বল এজ এন ইমোচনেল ট্ৰিগাৰ আমাৰ যিমানখিনি নেশ্যনেল চিম্বল থাকে সেইখিনি আমাৰ ইমোচনৰ লগত জড়িত হৈ থাকে বুলি কৈছে গতিকে ছ'চিয়েল কনফ্লিক্টৰ সময়ত যদিহে কিবা আন্দোলন হয় বা ৰিভলিউশ্যন হয় কনফ্লিক্ট হয় সেই কনফ্লিক্টৰ সময়ত সেই ইমোচনখিনি মিছ ইউজ হোৱাৰ দেখা পোৱা যায় সেই যিখিনি নেশ্যনেল চিম্বল থাকে নেশ্যনেল ফ্লেগ থাকে সেইখিনি মিছ ইউজ কৰা দেখা যায় বুলি ফাৰ্ষ্ট পইণ্টত কোৱা হৈছে নেক্সট ইভলিউশ্যন ভাৰ্চেছ ষ্টেটিক আইডেণ্টিটি বুলি লিখা আছে ইয়াত কি কোৱা হৈছে আমাৰ যিখন ট্ৰাই কালাৰ ফ্লেগ বা নেশ্যনেল ছং এইবিলাক সদায় ডিবেটতে থাকে বুলি কোৱা হৈছে গতিকে সেই ডিবেটত থকাৰ কাৰণেও কি হৈছে সেইটো মিছ ইউজ কৰাৰ বহুতো সুবিধা থাকি যায় যিহেতু এই আমাৰ যিখন ট্ৰাই কালাৰ যিখন ফ্লেগ বা নেশ্যনেল ছং এইবিলাক ইভলভ হৈ থাকে বুলি কৈছে কিহৰ কাৰণে কেনেকৈ চেঞ্জিং পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সেইখিনি চেঞ্জ হৈ থাকে নেক্সট লিগেলিটি অফ ডিছপ্লে বুলি এটা পইণ্ট লিখিছে তাত ইয়াত কি কোৱা হৈছে যে আমাৰ যিটো ফ্লেগ হোষ্টিঙৰ যিটো ৰাইট আছে সেইটো আমাৰ ফাণ্ডামেণ্টেল ৰাইট হয় কিন্তু সেইটো এবছলিউট নহয় তাত এটা ৰিজনেবল ৰেষ্ট্ৰিকশ্যন আছে মানুহে যি ধৰণে আমাৰ নেশ্যনেল ফ্লেগখন হোষ্ট কৰিব নোৱাৰে গতিকে সেইকাৰণে এই কমপ্লেইনটো ফাইল কৰা হৈছে হাৰ্দিক পাণ্ডিয়াৰ এগেইনষ্টত নেক্সট কমিউনেল ভাৰ্চেছ ছেকুলাৰ নুৱান্সৰ কথা কোৱা হৈছে যে এতিয়াও এটা ডিবেট চলি আছে বন্দে মাতৰম আৰু জনগণ মন লৈ গতিকে এইটোৱে কি হাইলাইট কৰে যে আমাৰ ইণ্ডিয়াত এটা এনেকুৱা এটা ফেব্ৰিক লাগিব আমাৰ ছ'চাইটিত এনেকুৱা এটা ফেব্ৰিক লাগিব যিটো ইনক্লুচিভ হ'ব লাগিব য'ত আমি বন্দে মাতৰম আৰু জনগণ মন দুইটাকে ইনক্লুড কৰিব পাৰোঁ ইনক্লুচিভ হ'ব লাগিব সেইখিনি প্লেন এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আৰ্টিকলটোৰ টাইটেলটো হৈছে কেবিনেট ক্লিয়াৰ্ছ 660 crore schemes to set up 100 plug and play industrial parks. এতিয়া এই আৰ্টিকলটোৰ মেইন থিমটোৱে এইটোৱে যে ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ বটলনেকৰ কথা কোৱা হৈছে যে অকল লেবাৰ কৈছে যে আমাৰ মেনুফেকচাৰিং ইণ্ডিয়া যিটো মেনুফেকচাৰিং গ্ৰোথ সেইটো অকল লেবাৰ কষ্টৰ কাৰণে হোৱা নাই কিহৰ কাৰণে হৈছে বুলি কৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ বটলনেকৰ কাৰণে হৈছে বুলি কৈছে আৰু এইটো যিটো কেবিনেটে এই এমাউণ্টটো ক্লিয়াৰ কৰিছে 33,660 crore কিহৰ কাৰণে পাৰ্কৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ কাৰণে 100খন এতিয়া সেইটো কি বুলি কৈছে সেইটো PM গতি শক্তিৰ লগত ইণ্টিগ্ৰেট কৰা হৈছে এতিয়া PM গতি শক্তি কি আমি জানি ল'ব লাগিব PM গতি শক্তি হৈছে এটা নেশ্যনেল মাষ্টাৰ প্লেন হয় মাল্টি মডেল কানেক্টিভিটিৰ কাৰণে যিটোৱে ডিপাৰ্টমেণ্টেল যিমানখিনি চিলছ আছে সেইখিনি ব্ৰেক কৰে আৰু ইয়াত কি ইউজ কৰা হয় GIS বেছড মেপিং ইউজ কৰা হয় ইনফ্ৰাষ্ট্ৰাকচাৰ প্লেন কৰিবলৈ নেক্সট ইয়াত গতি শক্তিৰ লগত ইনক্লুড কৰা হৈছে বুলি কৈছে এইটো এই যিটো প্লেন আছে সেইটো আইচলেট হৈ থকা নাই বুলি কৈছে এইটো কি হৈছে গতি শক্তিৰ লগত ইণ্টিগ্ৰেট কৰা হৈছে যাতে 100 লাখ কৰোৰ যিটো গতি শক্তিৰ ফ্ৰেমৱৰ্ক সেইটোৱে 100 যিটো এখন পাৰ্ক নিৰ্মাণ কৰিবলৈ যিমানখিনি এমাউণ্ট দিয়া হৈছে সেইখিনি কি হয় লজিষ্টিকেলি ইণ্টেলিজেণ্ট হয় আৰু সেইটো কি হ'ব এইটো ইণ্টিগ্ৰেশ্যন হ'লেহে লজিষ্টিকেলি কি হৈ যাব ইণ্টেলিজেণ্ট হ'ব নেক্সট স্কেল এণ্ড ফ্লেক্সিবিলিটিৰ কথা কোৱা হৈছে যে ইয়াত 100ৰ পৰা
1000 acres size allow কৰা হৈছে বিশেষকৈ smaller plot code allowed কৰা হৈছে 25 acre plot north east area বা hilly regionত 25 acre plot দিয়া হৈছে আৰু ইয়াতে কি accommodate কৰে industrial cluster আৰু যিখিনি regional hubs হয় সেইখিনি accommodate কৰিব ইয়াত financial leverage কথাও কোৱা হৈছে যে central grant কিমান দিছে per acre 1 crore grant দিছে আৰু সেইটো seed money হয় সেইটো কি কৰিব যিমানখিনি private larger investment আছে private sector পৰা বা state government পৰা সেইখিনি attract কৰিব বুলি কৈছে next phase implementation কথা কৈছে এই যিমানখিনি implementation আছে সেইখিনি দুটা phase হ'ব প্ৰথমতে 50 খন পাৰ্ক বনোৱা হ'ব তাৰপিছত সেকেন্ড ফেজটো কিপ কৰা হ'ব 100 খন পাৰ্ক বনোৱা হ'ব এই আৰ্টিকলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইজৰাইল ইজ এন এপাৰ্থাইড ষ্টেট পিচ ইন ৱেষ্ট এছিয়া ইজ ফাৰ অফ এতিয়া আমি প্ৰথমতে এপাৰ্থাইড মানে কি হয় সেইটো বুজি ল'ব লাগিব এপাৰ্থাইড মানে হৈছে যদি কোনো এটা ৰিলিজিয়ন বা ৰেছক সদায় ডিগ্ৰেড কৰি থকা হয় ডিসক্ৰিমিনেট কৰি থকা হয় ৰেছ বা এথনিচিটিৰ ওপৰত বেস কৰি পেলাই বেস কৰি যদি ডিসক্ৰিমিনেট কৰি থকা হয় ৰেছিয়েলি সেগ্ৰিগেট কৰি থকা হয় সেইটো কি বুলি কোৱা হয় এপাৰ্থাইড বুলি কোৱা হয় আৰু এই আৰ্টিকলটোত কোৱা হৈছে যে ইজৰাইল এখন এপাৰ্থাইড ষ্টেট হয় এতিয়া ইয়াৰ ফাৰ্স্ট পইণ্টতে এইটো দেখুওৱা হৈছে দা প্ৰাইমেচি অফ মিলিটাৰী ফোৰ্স এতিয়া কি হৈছে এতিয়া বৰ্তমান সময়ত আমাৰ কি দেখিবলৈ পোৱা হৈছে ওয়াৰ্ল্ডৰ যিমানখিনি কনফ্লিক্ট হৈ আছে তাৰ পৰা আমি কি গম পাইছো মিলিটাৰী যেটো আমাৰ পাৱাৰ হয় সেইটো এটা লাষ্ট ৰিজৰ্ট হৈ থকা নাই এটা কি হৈছে এই প্ৰথমতে ইউজ কৰা হৈছে ৰিজিয়নাল ফাৰ্স্ট অপচন হিচাপে ব্যৱহাৰ কৰিছে ৰিজিয়নাল পাৱাৰ বিলাকে কি হয় এইটো কি সৃষ্টি কৰিছে যে আমাৰ যিমানখিনি পলিটিক্যাল প্ৰবলেম আছে বা অন্য কিছুমান প্ৰবলেম আছে সেইখিনি সলভ কৰিবলৈ এতিয়া আমি কি কৰো ডাইৰেক্টলি মিলিটাৰী পাৱাৰে ব্যৱহাৰ কৰি থাকো যেটো আমাৰ কি কৰিছে ধ্বংসৰ ফালে লৈ গৈ আছে বুলি কৈছে নেক্সট ইয়াত পইণ্টটো আছে ইফেক্টিভনেছ অফ এছাচিনেশ্যন এতিয়া যেটো ইজৰাইলে যেটো ডিক্যাপিটেশন স্ট্ৰেটেজি লৈছে মানে যিমানখিনি ৰিলিজিয়াস লিডাৰ বা যিমানখিনি পলিটিক্যাল লিডাৰ আছে ইৰানৰ যিমানখিনি মৃত্যুমুখত পৰিছে ডিক্যাপিটেশন স্ট্ৰেটেজি যেটো লোৱা হৈছে সেইটো কাউন্টাৰ প্ৰডাক্টিভ হৈছে বুলি কৈছে যে যদি স্পেসিফিক এজন ইন্ডিভিজুৱেলক ৰিমুভ কৰি দিয়া হয় এইটোৱে কি হ'ব মোৰ তাতকে সেই লিডাৰ জনতকৈ বা সেই ইন্ডিভিজুৱেল জনতকৈ যেতিয়া সাকসেছৰজন আহিব তাৰ পিছত সেইজন বহুত ৰেডিকেলাইজ হোৱা দেখা যায় বুলি কৈছে গতিকে সেই ৰিজিয়নটো সেফ হৈ নাথাকিব যদি ৰেডিকেল লিডাৰ তেনেকৈ ওলাই থাকে নেক্সট হিউমেনিটেৰিয়ান কষ্টৰ কথা কৈছে আমি সকলো জানো যদি ওৱাৰ হয় তেনেহলে হিউমেনিটেৰিয়ান কষ্ট হ'ব বিশেষকৈ গাজা লেবানন ইৰাণ এইবিলাকত মিলিয়নছ অফ মানুহ কি হৈছে ডিসপ্লেসমেন্ট হ'ব লগা হৈছে আৰু বহুতে নিজৰ জীৱন হেৰুৱাইছে ঘৰবাৰী হেৰুৱাইছে ওৱাৰৰ ফলত নেক্সট সোসাইটেল ট্ৰান্সফৰমেশনৰ কথাও কোৱা হৈছে যদি কনস্ট্যান্ট ওয়াৰফেয়াৰ হৈ থাকে তেতিয়া মানুহৰ মনত এটা চেঞ্জ আহে মানুহৰ মাইন্ডসেট কি হৈ যায় তেতিয়া নেশনালিজম ইনক্ৰিজ হয় মিলিটাৰিজম ইনক্ৰিজ হয় বা পাব্লিক অপিনিয়ন বিলাক হাৰ্ডেন হৈ যোৱা দেখা পোৱা যায় গতিকে ইয়াত ডিপ্লোমেসিৰ তেতিয়া কি থাকিব চান্স নাথাকিব যদি মানুহৰ মন বিলাক হাৰ্ডেন হৈ গৈ থাকে নেক্সট এন্ড গেম প্ৰবলেমৰ কথা ইয়াত কোৱা হৈছে যে যদি ইয়াত ইজৰাইল বা ইউএসএ কি হল তেওঁলোকে ভাবিছে যে ইৰানত কমপ্লিটলি সরকার যিমান আছে হিকত চেঞ্জ কৰি দিয়া হ'ব কিন্তু এতিয়া কি হৈছে পোস্ট ওয়াৰৰ পিছত তেওঁলোকে ওয়াৰ কৰিছে সেইকাৰণে সেই পোস্ট ওয়াৰৰ পিছত কি ভিজন ল'ব বা কি ষ্ট্ৰেটেজি ল'ব তাৰ কোনো এটা ক্লিয়াৰ আইডিয়া নাই ভিজন এটা পাৰ্টিকুলাৰ নাই গতিকে মিলিটাৰী ভিক্টৰীৰ পাছত তেওঁলোকে কি কৰিব সেইটো যেতিয়া যে আইডিয়া নাই সেইকাৰণে ইয়াত আৰ্টিকলটোত এইটো কোৱা হৈছে যে হামাস বা তেনেকে ইৰাণৰ বিৰুদ্ধে যিবিলাক এনেকুৱা গ্ৰুপৰ বিৰুদ্ধে যেতিয়া মিলিটাৰী ভিক্টৰী হয় তেতিয়া এটা পোস্ট ওয়াৰ ভিজনৰ বহুত প্ৰয়োজন হয় নহলে এই ৰিজিয়নটো সেই ভেকুয়ামটো পুৰা কৰিবলৈ ষ্টেবল অল্টাৰনেটিভ নাথাকিব গতিকে যিটো ৰিজিয়ন থাকিব সেইটো ষ্টেবিলিটি নাহিব এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া হোল্ডছ ফাৰ্ম অন ফুড ষ্টক হোল্ডিং এজ WTO ড্ৰাফ্ট সাইড স্টেপস কি ইস্যুজ এতিয়া আমি প্ৰথমতে এটো জানিব লাগিব পাব্লিক ষ্টক হোল্ডিং মানে কি এটো এটা পলিসি বা টুল হয় যেটো গভৰ্নমেন্টে ইউজ কৰে কিহৰ কাৰণে ষ্টক কৰিবলৈ ফুড ষ্টক কৰিবলৈ বা ডিস্ট্ৰিবিউট কৰিবলৈ প্ৰকিউৰ কৰিবলৈ সেইটো ইউজ কৰা হয় নেক্সট আমি আৰু এটা কনসেপ্টৰ কথা ইয়াত জানিব লাগিব সেইটো হৈছে স্পেশাল সেফগাৰ্ড মেকানিজম এটো কি এটো হৈছে এটা টুল হয় যেটো গভৰ্নমেন্টে ইউজ কৰে ডেভেলপিং কান্ট্ৰিজ মানখিনি গভৰ্নমেন্ট আছে সেইখিনি ইউজ কৰে যদি হে ফুডৰ প্ৰাইস ৰাইজ হয় হে প্ৰাইস ৰাইজটো কন্ট্ৰোল কৰিবলৈ কি কৰে ইম্পোর্ট ডিউটি বঢ়াই দিয়া হয় যাতে নিজৰ ডমেস্টিক যিখন মাৰ্কেটত তাত প্ৰাইস ফুড প্ৰাইস কন্ট্ৰোল হৈ থাকে এতিয়া ইয়াত এই আৰ্টিকলটোত
যিটো মেইন থিম হয় সেইটো কোৱা হৈছে যে গ্লোবেল নৰ্থে সদায় লিবাৰেলাইজেশ্যনৰ ফালে পুছ কৰি থাকে মাৰ্কেটখন লিবাৰেলাইজেশ্যন হ'ব লাগে বুলি কিন্তু গ্লোবেল সাউথে সদায় এইটো কথা কয় যে তেওঁলোকক পলিচি স্পেচ এটা লাগে পলিচি স্পেচ এটা তেওঁলোকে ডিমান্ড কৰে কিহৰ কাৰণে যিমানখিনি ফাৰ্মাৰ্ছ আছে সেইবিলাক প্ৰটেক্ট কৰিবলৈ তে ইয়াৰ ফাৰ্ষ্ট পইণ্টটো কি লিখা হৈছে ফাৰ্ষ্ট পইণ্টটো লিখা হৈছে এটা পাৰ্মানেণ্ট সলিউশ্যন মেণ্ডেট ইণ্ডিয়া ইয়াত আৰ্গিউ কৰিছে যে এটা ইণ্টাৰিম এৰেঞ্জমেণ্ট এটা আমাক লাগে এটা পিচ ক্লজ লাগে বুলি কৈছে এই যিখিনি বালি আৰু নাইৰবিৰ যিমানখিনি মেণ্ডেট আছিলে তাত পাৰ্মানেণ্ট সলিউশ্যন হিচাপেও পিচ ক্লজ অনাৰ কথা কোৱা হৈছিলে আৰু কি কোৱা হৈছিলে যে যিটো PSS পাব্লিক ষ্টক হোল্ডিঙৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছিলে যিটো 2070 লৈকে যিটো ৰিচ হ'ব লাগে মানে সেই তেতিয়ালৈকে 2070 লৈকে পুৰা কৰাৰ কথা কোৱা হৈছিলে পাব্লিক ষ্টক হোল্ডিঙৰ কথাটো বালি আৰু নাইৰবিৰ মেণ্ডেটত নেক্সট ইয়াৰ পইণ্টটো inequity of 1986 and 88 prices বুলি লিখা হৈছে ইণ্ডিয়া ইয়াত কি কৈছে যে 40 ইণ্ডিয়া কৈছে যে আৰ্গুমেন্ট এটো কৈছে যে 40 ইয়াৰ ওল্ড প্ৰাইসেস যিমানখিনি আছে সেইখিনি এতিয়াও কাৰেন্ট সাবসিডি যেটো ক্যালকুলেট কৰিবলৈ ব্যৱহাৰ কৰি থকা হয় যেটো ফ্লড হয় বুলি কৈছে পুৰণা যদি আমি হেডৰ লগত মিলাই পেলাই পুৰণা ক্যালকুলেশনটোৰ লগত মিলাই আমি সাবসিডিটো চাই দেখো হেটো এটা ফ্লড সাবসিডি হ'ব ফ্লড হ'ব গতিকে এটো ইয়াত এটো কথা কোৱা হৈছে যে আৰ্টিফিশিয়ালি যিখিনি ইনফ্লেশন হৈ থাকে সেইখিনি সাবসিডি ফলত হোৱা নাই বুলি কৈছে এতিয়া WTO World Trade Organization যিমানখিনি লিমিট আছে সেইখিনি কি হৈছে ইণ্ডিয়া সেইখিনি ক্ৰস কৰা নাই বুলি কৈছে সাবসিডি ক্ষেত্ৰত সেইখিনি ক্ৰস নাই কৰা বুলি কৈছে নেক্সট ইয়াত US নিউ এপ্ৰচ ভাৰ্চেস এক্সিস্টিং মেণ্ডেটস বুলি লিখা আছে ইয়াত কি কৈছে US আৰু কিছুমান ডেভেলপ কান্ট্ৰিজ আছে নেশনস আছে তেওঁলোকে কি কৈছে যে সদায় তেওঁলোকৰ এটা শিফট আহি থাকে মাৰ্কেট পলিসি ক্ষেত্ৰত এতিয়া নতুন নতুন ইস্যুৰ লগত বেছিকৈ ফোকাস কৰিবলৈ লৈছে যেনে ধৰণে ক্লাইমেট চেঞ্জ এক্সপোৰ্ট ৰেষ্ট্ৰিকশন এইবিলাকৰ ওপৰত বেছিকৈ ফোকাস কৰিব লগা হৈছে আৰু সেইটোৱে যেটো আমাৰ PSS মানে পাব্লিক ষ্টক হোল্ডিং বা SSM মানে স্পেশাল সেফগার্ড মেকানিজমৰ যেটো প্ৰয়োজন আছে হেতু ডাইলিউট কৰিছে বুলি কৈছে নেক্সট নন নেগোশিয়েবল ফুড সিকিউৰিটি কথা কোৱা হৈছে ইণ্ডিয়া এই কথাটো কৈছে যে PSS পাব্লিক ষ্টক হোল্ডিং এতিয়া এটা ট্ৰেড ইস্যু নহয় ইণ্ডিয়াৰ কাৰণে বিশেষকৈ ট্ৰেড ইস্যু নহয় এটো কি বুলি কৈছে যে ইণ্ডিয়াৰ কোনো সিটিজেন যাতে হাংগ্ৰি হৈ নাথাকে ভোকত নাথাকে তাৰ কাৰণে এটা পলিসি হয় আৰু ই নেশনাল ফুড সিকিউৰিটি এক্ট আণ্ডাৰত পৰে বুলি কৈছে এই আৰ্টিকলটো ইমানে আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে গভৰ্নমেন্ট এপ্ৰুভ স্মল হাইড্ৰো পাৱাৰ পলিসি ইয়াত কি কোৱা হৈছে ইয়াত ৰিনিউৱেবল এনাৰ্জি ডিচেন্ট্ৰেলাইজেশ্যন কৰাৰ প্ৰয়োজন আছে বুলি কৈছে এইটো এটা মোস্ট ইফেক্টিভ ৱে হয় কিহৰ কাৰণে যিমানখিনি টেৰাইন ৰিজন আছে বা ৰাগেড প্লেसेस আছে সেইখিনি যাতে নেশনাল ক্লাইমেট গোল যাতে তাত পুৰা হয় বা এনাৰ্জি সিকিউৰিটিও যাতে থাকে ৰিনিউৱেবল এনাৰ্জি প্ৰভাইড কৰিব পাৰে তাৰ কাৰণে এইটোৱে হৈছে বেস্ট 20 সেন্ট্ৰেলাইজড ৰিনিউৱেবল এনাৰ্জি সেইটোৱে হৈছে বেস্ট ৱে এতিয়া আমি প্ৰথমতে জানিব লাগিব স্মল হাইড্ৰো পাৱাৰ কি হয় স্মল হাইড্ৰো পাৱাৰ এইটোৱে যে তাৰ কেপাসিটি কিহৰ কিমানৰ পৰা কিমানৰ ভিতৰত থাকে 1 মেগাৱাটৰ পৰা 25 মেগাৱাটৰ ভিতৰত থাকে ইয়াত ফাৰ্স্ট ইয়াৰ পইণ্টটো লিখা হৈছে টাৰ্গেটেড ৰিজিয়নেল ডেভেলপমেন্ট এতিয়া এই পলিসিটোৱে হায়াৰ সাবসিডিজ প্ৰভাইড কৰে নৰ্থ ইষ্টাৰ্ণ ষ্টেট বিলাকৰ কাৰণে বা বৰ্ডাৰ ডিস্ট্ৰিক্ট বিলাকৰ কাৰণে কি হয় কিমান কি ৰিকগনাইজ কৰিছে এই পলিসিটোৱে যে নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নত যে হাই পটেনশিয়াল আছে ৰিনিউৱেবল এনাৰ্জিৰ কাৰণে বা ষ্ট্ৰেটেজিক নিড আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবলৈ সেই কাৰণে এই পলিসিটো অনা হৈছে নেক্সট ইকনমিক মাল্টিপ্লায়াৰ এফেক্টৰ কথা ইয়াত কোৱা হৈছে যে 2500 crore যেটো এটো প্ল্যান আছে হেতু টিগাৰ প্লাই কৰে আৰু এক্সট্ৰা 15000 crore হেতু টিগাৰ কৰিছে এটো কৈছে যে প্ৰাইভেট বা ষ্টেট গভৰ্নমেন্টে এতিয়া নিজে পাৰ্টিসিপেট কৰিব ইনভেষ্টমেন্টত নেক্সট ইজ সাস্টেইনেবিলিটি এণ্ড এথিক্সৰ কথা কোৱা হৈছে ইয়াত কোৱা হৈছে যে লাৰ্জ ডেমবোৰতকৈ এইবিলাক কি হয় সাস্টেইনেবল হয় বুলি কৈছে যিবোৰে ইকো ভেন্ডালিজমৰ সৃষ্টি কৰে লাৰ্জ যিমানখিনি ডেমস আছে এইবিলাক কি হয় যিমানখিনি সৰু সৰু ডেম হ'ব সেইখিনি কি হ'ব গ্ৰীণ এনাৰ্জি বেছিকৈ ফোকাস কৰিব আৰু
লো ইম্পেক্ট কৰিব ইকোলজি ইয়াৰ পৰা ডেষ্ট্ৰয় নহয় যিবিলাক লাৰ্জ ডেমে কৰে নেক্সট ইয়াত এমপ্লয়মেণ্টৰ কথা কোৱা হৈছে এই স্কিমটোৱে কি কৰে কিহত ফ'কাছ কৰিছে পাৰ্চেণ্টেজৰ ওপৰত ফ'কাছ কৰিছে কি টাৰ্গেট কৰা হৈছে ইয়াত যে 51 লাখ পাৰ্চনে ডেইলি ৱৰ্ক পাব বুলি ইয়াত কোৱা হৈছে আৰু য'ত কি ক'ত থাকিব জব অপৰচুনিটি যিটো আমাৰ সেইটো স্কাৰ্চ হৈ নাযায় মানে কমি নাযায় এই আৰ্টিকলটোত ইমানেই আছিলে আজি নিউজ পেপাৰ এনালাইচিছ ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইচিছ বা আন ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ